জনাই আছো ব্ৰেকিং নিউজ সোণাৰীত বিজেপি নেতাৰ আত্মহত্যা ঘটনাৰ নতুন মূৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হ'ল সুইচাইড নোটত উল্লেখ সংবাদ মাধ্যমৰ ব্যক্তিৰ নাম বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মোক সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত ললো বুলি সুইচাইড নোটত উল্লেখ ইফালে সুইচাইড নোট উদ্ধাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এতিয়া যিখন সুইচাইড নোট মই এতিয়া পালোঁ পঢ়িলোঁ সুইচাইড নোটটোত 4জন ব্যক্তিৰ নাম লিখিছে হয় আমি যেটো দেখিছোঁ সেইজনৰ যে জড়িত আগৰ পৰা আমি গম পাওঁ কিন্তু আৰু গোটেইখিনি তেওঁ নিজে জানে যেতিয়া সেইকাৰণে সেইখিনি তেওঁ লিখি গৈছে কাৰ নাম লিখিছে মই সবিশেষ সেইটো মই কৈ নিদিওঁ কৈ দিলে মানে কথাটো পুলিচৰ আওতালৈ যাবগৈ না আচ্ছা দেখা গৈছে পুলিচে তেওঁলোকক আটক কৰিবলৈ যিকেইজনৰ নাম উদ্ধাৰ হৈছে সোণাৰীত দুজনকৈ ৰিপৰ্টাৰৰ নাম ওলাইছে বুলি কৈছে তেওঁলোকে পুলিচৰ কিবা গ্ৰেপ্তাৰ কৰিব নেকি আপুনি কিবা তেওঁ খাই কৰিছে নেকি নহয় তেওঁলোকৰ নাম কি কাৰণত সন্নিৱিষ্ট কৰিলে বা তেওঁলোকে কিখিনি অন্যায় কৰি পিনে কৰিলে কিন্তু সোধপোছৰ কাৰণেতো আনিবই লাগিব তেওঁলোকক যিহেতু মৃত্যুৰ আগমুহূৰ্ত লিখি যোৱা কথাখিনি এইখিনিতো অসত্য বুলি ক'ব নোৱাৰি গতিকে তেওঁলোকক মাতি আনিতো সোধপোছ কৰাটো সেইটো আইনৰ গণ্ডিৰ ভিতৰত পৰে কিবা নেক্সাছ আছিলে বুলি হয় নেকি আপুনি এই 4জন ব্যক্তি যিহেতু নেকি স্পষ্টভাৱে তেওঁলোকৰ নাম লিখি দিয়া হৈছে গোটেই বিষয়টো আচলতে কিবা নেক্সাছ জড়িত আছে নেকি গোটেই বিষয়টো কেনেকৈ হ'ব পাৰে আছে এইটো ৰাজনীতিৰ অভিনন্দীয় আছে এইটো আমি এনেই যিটো জানো ইমান কৰিবলগীয়া ইমান হ'বলগীয়া এই বস্তু নহয় কাৰণ কেলৈ হয় অজানিতে হোৱা কিছুমান ভুল হয় সেইটো কাৰণে অকল ভোকত লাগি থকা এজন ব্যক্তি এগেইনষ্টত এইটো কোনো হেৰি কথা নহয় ৰাজনীতি বলি পঠা হ'ল নেকি তেনেকুৱা ধৰণে হ'ল ৰাজনীতি বলি পঠাই হ'ল এজন ভাল ৰাজনীতি কৰিব জনা ল'ৰা সদায় সেইজনৰ এগেইনষ্টত বাকী বিৰোধীয়ে এইখিনি এটা কিবা এটা আহি পৰাটো বেলেগ কথা বিৰোধী নহয় মই বিৰোধী বুলি ক'বলৈ নাযাওঁ কিন্তু এটা বেলেগ এটা তাৰমানে এটা ব্যক্তিগত এটা আখেজত গুচি গ'ল সেইটো কাৰণে এইখিনি হ'বলৈ পালে এইটো ব্যক্তিগত দোষী প্ৰকৃততে কেনেধৰণে কি হ'বলৈ পাইছে গতিকে যিসকলৰ নামো ইয়াত উল্লেখ কৰিছে আৰু সেই উল্লেখ কৰা ব্যক্তিকেইজন হেৰিয়াৰ আইনৰ গণ্ডিলৈ আনি পিনে তেওঁলোকক সোধপোছ কৰাটো এইটো আমি দাবী জনাওঁ পুনৰ জনাই আছো সোণাৰীত বিজেপি নেতাৰ আত্মহত্যা ঘটনাৰ নতুন মূৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে সুইচাইড নোটত উল্লেখ কৰিছে সংবাদ মাধ্যমৰ ব্যক্তিৰ নাম বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মোক সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত ললো বুলি সুইচাইড নোটত উল্লেখ কৰি গৈছে বিজেপি নেতাগৰাকীয়ে মই আজি CM ছাৰলৈ ফোন কৰি আছোঁ CM ছাৰে যাতে মোৰ ফোনটো ৰিচিভ কৰে যিটো মানুহ কোনো মানুহক অন্যায় কৰা নাছিলে ৰাতিপুৱা গধূলিলৈকে অকল সমাজৰ কামে কৰি ফুৰে আৰু যিটো মানুহে ঘৰত আজি টকা 10,000 দি পোৱা নাই যে এইটো পইচা থৈ দে আজি সেই মানুহটোক এনেকুৱা এটা দুখী হৈ যায় যে মানসিক ইমান অত্যাচাৰ কৰিলে সেইবোৰ NDFB নে কি এই দুলাল দাস নে কি হয় দুলাল মালিক নে কি হয় সেইজনে যে আজি গুৱাহাটী বা ৰাজ্যপাললৈ যে 2,16,000 টকা সেইটো কাৰণে যে এনকুৱাৰী পঠিয়াবলগীয়া হৈছে যিটো এনকুৱাৰী ইয়াত ব্লকৰ বাইদেউ DC ছাৰে কৰিছিলে সেইটো এনকুৱাৰীত মানি ল'ব পৰা নাই 2,16,000 টকা কেতিয়াও খোৱা নহয় আৰু সেইটো ঘৰ ইতিমধ্যে বনাই থৈছে আৰু কেতিয়াও পঞ্চায়তলৈ অহা পইচা নহয় আজি মই যি কমটো মই সঁচা কথা ক'ম ন নিজৰ মানুহটোৱে যেতিয়া ঢুকাই গৈছে সিমান সেনেকুৱা দুখত যেতিয়া মানুহটোৱে ঢুকাই গৈছে আৰু মই কি কম কওকচোন আপোনালোকক মই CM ছাৰলৈ ফোন কৰি আছোঁ CM ছাৰ যাতে মোৰ ফোনটো ৰিচিভ কৰে মই সেইটোহে কামনা কৰিছোঁ ইমান এটা মানুহকে মই হেৰুৱালোঁ আমি ল'ৰাটোৱে মই আছোঁ কোনদিনা কি হৈ যাব কোনো ঠিকনা নাই আমি মোৰ তাকে একো কৰিব নোৱাৰোঁ আমি সমাজৰ কাৰণে সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট জননী লাইভ